যিটো চৰকাৰী প্ৰস্তাৱ আনিছিলোঁ সেই প্ৰস্তাৱটো আছিল এই সদনে অভিমত পোষণ কৰে যে নাৰী শক্তিক সন্মান জনোৱা আৰু মহিলাসকলৰ সৰ্বাংগীন বিকাশ তথা সবলীকৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত দেশৰ সংসদ আৰু সকলো বিধানসভাত মহিলাৰ বাবে 1/3 আসন তাৎক্ষণিকভাৱে সংৰক্ষণ কাৰ্যকৰী কৰা হোক। অধ্যক্ষ মহোদয়, মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে এগৰাকী মহিলা প্ৰতিনিধি হিচাপে এই ৰাজনৈতিক প্ৰস্তাৱটো মই আমাৰ সদনৰ নেতা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত আজি উত্থাপন কৰিছে। ইয়াৰ উদ্দেশ্য আছিল অধ্যক্ষ মহোদয় যে যোৱা সময়ছোৱা ৰাজনৈতিকভাৱে নাৰীৰ যি উত্তৰণৰ ব্যৱস্থা তাক সাংবিধানিকভাৱে মৰ্যাদা দিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে এক যথেষ্ট বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি স্বাধীনতাৰ অমৃতকালত উপনীত হৈছোঁ আৰু ভাৰতবৰ্ষৰ স্বাধীনতাই যেতিয়া 100 বছৰ উপনীত হ'ব তেতিয়া ভাৰতবৰ্ষই বিশ্বক নেতৃত্ব দিব আৰু সেই নেতৃত্ব হ'ব লাগিব সকলো মানুহক সামৰি। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল সবকা বিকাশ, সবকা প্ৰয়াস, সবকা বিশ্বাস। গতিকে সকলোকে সামৰি তেখেতে সাৰ্বজনীনভাৱে দেশখনক আগবঢ়াই লৈ যাবৰ কাৰণে এই প্ৰচেষ্টা গ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেখেতে কৈছিল যে মহিলাসকলকো নেতৃত্ব দিব লাগে। আৰু সেইকাৰণে যোৱা 18 ছেপ্টেম্বৰ 2013ত ভাৰতবৰ্ষৰ সংবিধানে মহিলা শক্তি বন্দন অধিনিয়ম বিধেয়কখন সদনত তেওঁলোকে সৰ্বসন্মতভাৱে পাছ কৰিছিল। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সুন্দৰভাৱে গোটেই কথাখিনি কৈছে। মই বিৰোধী দলৰ বিধায়কসকলে ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছটো ভালকৈ পঢ়িছেনে মই নাজানো, কাৰণ মই তেখেতসকলৰ যিখিনি বক্তব্য শুনিলোঁ ইয়াত গোটেইখিনি কথাই সামৰি পেলাই ডিলিমিটেশ্যনৰ পৰা সকলো কথা ইয়াত সুন্দৰভাৱে ইয়াত সামৰি পেলাই অবজেক্ট অফ ৰিজনছত সেইখিনি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন পাছ কৰিছিল, বিধেয়কখন দিছিল। তাৰপিছত এই বিধেয়কখন পাছ হ'ল আৰু তাৰপিছত যোৱা 16 এপ্ৰিলত আকৌ পাৰ্লিয়ামেণ্টত এই বিধেয়কখন অনা হৈছিল। অৰ্জুন ৰাম মেঘৱালে তেখেতত ষ্টেটমেণ্ট অফ অবজেক্টত ৰিজনছত গোটেই কথাখিনি সুন্দৰভাৱে কৈছে। ইয়াত আৰ্টিকল 82 আৰু আৰ্টিকল 177 অফ দ্য কনষ্টিটিউশ্যনত কোৱা হৈছে যে লোকসভাৰ আসনসমূহ ৰাজ্যসমূহৰ জনসংখ্যাৰ অনুপাতত আবণ্টন কৰিব লাগে আৰু লগতে প্ৰতিটো ৰাজ্যৰ অন্তৰ্গত সমষ্টিসমূহৰ জনসংখ্যাও প্ৰায় সমান হ'ব লাগে। আৰু এই উদ্দেশ্যে প্ৰতিটো লোকপিয়লৰ পিছত সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণ ডিলিমিটেশ্যন কৰিব লাগিব বুলি ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ আছে। আৰু একেধৰণৰ ব্যৱস্থা ৰাজ্যিক বিধানসভাসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য। 1974 চনত হোৱা 42তম সংবিধান সংশোধনৰ জৰিয়তে 1971 চনৰ জনসংখ্যাৰ ভিত্তিত লোকসভাত প্ৰতিটো ৰাজ্যৰ মুঠ আসন সংখ্যা আৰু ৰাজ্যিক বিধানসভাৰ মুঠ আসন সংখ্যা ফ্ৰিজ কৰি থোৱা হৈছিল, স্থগিত কৰি থোৱা হৈছিল। আৰু এই স্থগিতাদেশ প্ৰথমে 2000 চনৰ পিছৰ প্ৰথম লোকপিয়ল প্ৰকাশলৈ বলবৎ আছিল আৰু 2001 চনত হোৱা 84তম সংবিধান সংশোধনৰ জৰিয়তে এই স্থগিতাদেশ 2026 চনৰ পিছৰ প্ৰথম লোকপিয়ল প্ৰকাশলৈকে বৃদ্ধি কৰা হয়। আৰু 2023 চনত হোৱা 106তম সংবিধান সংশোধনৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। আৰু এই সংৰক্ষণ 2023 চনৰ আইন কাৰ্যকৰী হোৱাৰ পিছত প্ৰথম লোকপিয়লৰ ভিত্তিত হ'বলৈ থিৰাং কৰে। আৰু এই লোকপিয়লৰ ভিত্তি হৈছে 1 মাৰ্চ 2027। পৰৱৰ্তী লোকসভা নিৰ্বাচন 2019 চনত অনুষ্ঠিত হ'ব বুলি ধৰি ল'লে 2027 চনৰ লোকপিয়লৰ ভিত্তিত ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়া 2029 চনৰ নিৰ্বাচনৰ আগতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনীয়তা কম। আৰু সেইকাৰণে 2029 চনৰ লোকসভা নিৰ্বাচনত মহিলাসকলৰ সংৰক্ষণ কাৰ্যকৰী নহ'বও পাৰে। আৰু সেইকাৰণে শেষৰবাৰৰ বাবে ডিলিমিটেশ্যন আয়োগে 2002 চনত এই আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ আদেশসমূহ 2008 চনলৈ চূড়ান্ত কৰা হৈছিল। আৰু সেই মৰ্মে 16 এপ্ৰিল 2026 তাৰিখে লোকসভাত 3খন বিধেয়ক উত্থাপন কৰা হয়। সংবিধান 131তম সংশোধন বিধেয়ক 2026, কেন্দ্ৰশাসিত অঞ্চল আইন সংশোধন বিধেয়ক 2026
আৰু ডিলিমিটেশ্যন বিধেয়ক 2026। এই বিধেয়কসমূহৰ জৰিয়তে লোকসভাৰ আকাৰ বৃদ্ধি, 2011 চনৰ লোকপিয়লৰ ভিত্তিত ডিলিমিটেশ্যন কৰাৰ ব্যৱস্থা আৰু সেই ডিলিমিটেশ্যনৰ ভিত্তিত মহিলাসকলৰ আসন সংৰক্ষণৰ প্ৰয়োগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। গতিকে অধ্যক্ষ মহোদয়, অতি সুন্দৰভাৱে এই আইনখন ড্ৰাফ্ট কৰা হৈছিলে, যিটো আমি লোকসভাত এই আইনখন পাছ কৰিবৰ কাৰণে আমি টিভিৰ পৰ্দাত আমি আলোচনাসমূহ দেখিছিলোঁ আৰু আমি সকলোৱে ভাৰতবৰ্ষৰ সকলো মানুহে প্ৰায় 140 কোটি মানুহৰ যিহেতু 50% মহিলা, সেই মহিলাসকলে স্বাধীনতাৰ প্ৰায় 77 বছৰৰ পিছত এই আইনখন বাস্তৱত ৰূপায়ণ হ'বৰ কাৰণে আগ্ৰহেৰে বাট চাই আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি বিৰোধী দলৰ ৰাজনৈতিক সদিচ্ছাৰ অভাৱত এই আইনখন পাছ নহ'ল আৰু তাৰ পিছত আমি সকলো দুখিত হ'লোঁ আৰু আমি ৰাজপথলৈও অধ্যক্ষ মহোদয় আমি ওলাই আহিবলৈ বাধ্য হ'লোঁ। আপুনি নিজেই দেখিছে যে আমি এই বিধানসভাত মই 2001 চনৰ পৰা আছোঁ। আজি বিধানসভাত মহিলা ৰিপ্ৰেজেণ্টেশ্যন কমিশ্যনে বাঢ়িছে। আজি ভাৰতবৰ্ষৰ মহিলাসকলে উপলব্ধি কৰিছে আৰু আজি 21 শতিকাৰ মহিলাসকলক আজি কোনেও ৰাজনৈতিকভাৱে তেওঁলোকক পাছুৱাই থ'ব নোৱাৰে আৰু সেইকাৰণে আজি সময়ৰ আহ্বান যে এই ৰিজলিউশ্যনটো আজি সৰ্বসন্মতিক্ৰমে সদনত প্ৰস্তাৱটো গৃহীত হ'ব লাগে। মহিলাসকলৰ যি ৰাজনৈতিক আশা আকাংক্ষা সেই উত্তৰণৰ কাৰণে আমি ভাবোঁ যে সঠিকভাৱে আজি প্ৰস্তাৱটোত ইয়াত আলোচনা হৈছে। মই প্ৰায় 29 জন সদস্য মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি এই প্ৰস্তাৱটোৰ ওপৰত তেওঁলোকে বিস্তৃতভাৱে মহিলাসকলৰ ৰাজনৈতিক উত্তৰণৰ কথা, সামাজিক বিকাশৰ কথা আলোচনা কৰিছে। গতিকে আমি এই প্ৰস্তাৱটো অসম বিধানসভাই আমি ইয়াৰ পৰা দিল্লীলৈ পঠিয়াব লাগে আৰু দিল্লীকো আমি অনুৰোধ কৰিব লাগে যাতে ভৱিষ্যতে এই বিধেয়কখন সুন্দৰ ৰূপত প্ৰকাশ হয়, য'ত মহিলাসকলে মৰ্যাদা সহকাৰে 33% ৰিজাৰ্ভেশ্যনে ভাৰতৰ বিভিন্ন ভাৰতৰ সংসদ বা বিধানসভাসমূহত তেওঁলোকে সুস্থভাৱে দক্ষতাৰে প্ৰতিনিধিত্ব কৰিব পাৰে। গতিকে মই এই প্ৰস্তাৱটো ইয়াত গৃহীত হ'বৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।